শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম অসমৰ মাতৃ জিলা বঙাইগাঁও জিলা শাখাৰ 40 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন শনিবাৰৰ পৰা দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে জিলা নামঘৰ আৰু কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। শনিবাৰে পুৱা 5 বজাত বঙাইগাঁও জিলা সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কৰাৰ পিছত কেন্দ্ৰীয় সেৱা বাহিনীৰ সদস্য কুঞ্জ ৰায় বাপৰ পৰিচালনাত প্ৰাতঃ প্ৰসংগ আৰু চিত্ৰৰঞ্জন ৰায় বাপৰ পৰিচালনাত সমূহীয়া নাম প্ৰসংগ অনুষ্ঠিত হয়। একেদৰে জিলা সভানেত্ৰী কামিনী শইকীয়া আই আৰু জিলা সভাপতি অনিল কুমাৰ ৰায়বাপৰ সঞ্চালনাত জিলা সেৱা বাহিনী আৰু জিলা শিশু আইমাতৃ কল্যাণ সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত দুয়োখন সভা উদ্বোধন কৰে শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ কেন্দ্ৰীয় সদস্য কামিনী বৰ্মন আই আৰু জিলা সম্পাদক অজিত চৌধুৰী বাপে। সন্ধিয়া কমলজিৎ দাস বাপৰ পৰিচালনাত নাম প্ৰসংগৰ পিছত নৱনিৰ্বাচিত জিলা সভাপতি অনিল কুমাৰ ৰায় বাপৰ সঞ্চালনাত সাধাৰণ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। নৱনিৰ্বাচিত শৰণ সদস্য ভৱেশ্বৰ ৰায় বাপে উদ্বোধন কৰা সভাই আগন্তুক 2টা বৰ্ষৰ বাবে নুমল শৰণীয়া বাপক সম্পাদক হিচাপে নিৰ্বাচন কৰি মুঠ 31 জনীয়া এক পৰিচালনা সমিতি গঠন কৰে। দেওবাৰে পুৱা কামিনী মোহন ৰায়বাপৰ পৰিচালনাত অনুষ্ঠিত হোৱা নাম প্ৰসংগৰ পিছত জিলা সভাপতি অনিল কুমাৰ ৰায়বাপে সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰে। শৰণ সদস্য ফুলচৰণ পাঠক বাপে উদ্বোধন কৰা ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হয়। দুপৰীয়া জিলা সভাপতি অনিল কুমাৰ ৰায়বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক মণিৰাম দাসবাপ, কেন্দ্ৰীয় পৰ্যবেক্ষক ঘনশ্যাম দাসবাপ, বঙাইগাঁও সমষ্টিৰ বিধায়িকা দীপ্তিময় চৌধুৰী আই আদিয়ে সাৰুৱা ভাষণ দিয়ে। আমি আজি উপস্থিত হৈছোঁ বঙাইগাঁও জিলা শাখাৰ কাশীদবাত, য'ত বঙাইগাঁও জিলা শাখাৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশন উদযাপন হৈ আছে আৰু এই 40 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। ইতিমধ্যে যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰে প্ৰতিষ্ঠিত এই অনুষ্ঠানটিৰ বা এই জিলাখনৰ বঙাইগাঁও জিলাখনৰ যি যোৱাকালি সন্ধিয়া প্ৰতিনিধি সভাত নৱনিৰ্বাচিত হিচাপে আমাৰ জিলা শাখাৰ বিষয়ববীয়াসকল বা সভাপতি সম্পাদকৰ পৰা আৰম্ভ কৰি বিভিন্ন দায়িত্ব থকা বিষয়ববীয়াসকল নিৰ্বাচিত হৈছে। আৰু তাৰে আজি আমাৰ মাজত উপস্থিত আছে যি বঙাইগাঁও জিলা শাখাৰ নৱনিৰ্বাচিত সম্পাদক যিজন নমল শৰণীয়া বাপ। আমি নমল শৰণীয়া বাপৰ কাষলৈ যাব বিচাৰিছোঁ আৰু পৰৱৰ্তী যি অনুষ্ঠানখন বা এই জিলা শাখাখন কি ধৰণে আগবঢ়াই লৈ যাব সেই বিষয়ে সংক্ষেপে তেখেতৰ পৰা মন্তব্য জানিব বিচাৰিছোঁ। কি ক'ব আপোনাক? শুভেচ্ছা ধৰিব নালাগে। কি ক'ব? শুভেচ্ছা। জয় গুৰু শংকৰ। হয়, প্ৰথমে আমি আমাৰ অসম কণ্ঠ চেনেললৈ আমাৰ বাপজনলৈ আমি শুভেচ্ছা জনাইছোঁ যে আজি আমাৰ বঙাইগাঁও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ 40তম বাৰ্ষিক অধিৱেশন। আজি আমাক এইবাৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশনত মানে 25 আৰু 26 বৰ্ষৰ কাৰণে নৱনিৰ্বাচিত সম্পাদক হিচাপে নিৰ্বাচিত কৰিছে। আমি সেইমতে ভোট গ্ৰহণ কৰা হৈছে আৰু সম্পূৰ্ণ বাপসকলৰ সহায় সহযোগ কামনা কৰি আমি যি গুৰুদায়িত্ব আমাক দিছে আমাৰ জিলাখনৰ, যে আমি যিমান পাৰোঁ চেষ্টা কৰি চলাই নিয়াৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ সম্পূৰ্ণ বাপসকলৰ সহায় সহযোগ কামনা কৰি আমি মানে এই সম্পাদকৰ পদৰ মানে যিমানখিনি পাৰোঁ চলাই নিয়াৰ কাৰণে আমি চেষ্টা কৰিম। কৃষ্ণ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।